তহঁতে এনেকৈ থুম পাতি থিয় হৈ আছ যে কি হ'ল মানে একো কোৱা নাই যে তহঁতে একো নকওঁ কিয় তহঁতৰ ভাইৰে কি গোটেই জীৱনটো অকলে অকলে থাকিব কচোন তহঁতেতো বিয়া বাৰু পাতিলেই সি কেনেকৈ চলিব বিয়া বাৰু নপতাকৈ কেনেকৈ থাকিব পিছত তাক কোনে চাব তহঁতে মানে একো কিয় নাভাব ডাঙৰ মই মানে এটা কথা বুজি নাপাওঁ মা তুমি সদায় বেলেগ কথা নাই আৰু অকল অজয়ৰ বিয়াৰ কথা সি কেতিয়া বিয়া পাতিব কেনেকৈ চলিব এইবোৰেই যেন তোমাৰ আমি ল'ৰা নহয় সিহে তোমাৰ ল'ৰা ইমান একেসোপা কথাকে কৈ থাকিব পৰা নাই সদায় তোমাৰ বেলেগ কাম আছেনে নাই কোৱাচোন এইবিলাক কথাত তুমি নুসুমাবা যদি তোমাৰ কিবা কাম আছে কৰিবা নকৰিলেও সিহঁতে কৰিব শুই থাকিবা তথাপি তুমি এনেকৈ কথা কৈ থাকিব নালাগে আমনি লাগিছে আৰু শুনি শুনি অঁ মা এখেতে সঁচা কথাই কৈছে এজনৰহে বিয়া হোৱা নাই বাকী দুজনৰতো আপুনি বিয়া পাতিছে ধুনীয়াকৈ চলি আছে কি চিন্তা কৰিব লাগে খোৱাই বোৱাইতো আছে ন আপোনাক বেলেগত ৰখা নাই নহয় ঘৰতে ধুনীয়াকৈ ৰাখিছে আৰামত ৰাখিছে আপুনি বেলেগৰ কথা কিয় ইমান চিন্তা কৰি থাকিব লাগে অঁ মা সিটো একো এটা কৰি খাব নোৱাৰে সি সদায় বহি বহিয়ে খায় তাকো আমিয়ে খুৱাই আছোঁ সি নিজে একো কৰি খাব নোৱাৰে সি বেলেগ ছোৱালী বিয়া পাতিব এতিয়াতো আমিয়ে খুৱাই আছোঁ যদি ঘৈণীয়েক আনে তেতিয়া ঘৈণীয়েকক ক'ৰ পৰা খুৱাব কেনেকৈ খুৱাব মা এবাৰ চিন্তা কৰি কথা ক'বা সি শাৰীৰিকভাৱে অক্ষম সি খোজ কাঢ়িব নোৱাৰে তাকনো কোন ছোৱালী বিয়া দিব তাকেইতো ময়ো ক'বলৈ বিচাৰি আছোঁ আপুনি কি দেখা নাপায় মা আপোনাৰ চকু নাই কোনে কি কৰি আছে কেনেকৈ খুৱাই আছে কেনেকৈ ইনকাম কৰি আছে ঘৰখন আপুনি দেখিছেনে নাই তাৰ পাছত এনেকৈ কথা কৈ আছে যে উপাঙতে পইচা আহিছে বুলি ভাবিছে নেকি আপুনি আপোনাৰ ল'ৰা পংগু খোজ কাঢ়িব নোৱাৰে পংগু ল'ৰা এটালৈ কি ছোৱালী বিয়া দিব আপোনাৰ ল'ৰালে আপুনি কি ৰাণী এজনী আনিম বুলি ভাবিছে নেকি কোনো ছোৱালীকে বিয়া নিদিয়ে আপোনাৰ ল'ৰালে বৌ মই ঠিক কথা কৈছোনে মাজু বোৱাৰী তুমি কি কথা কৈছা তুমি আজি এজনী মাকৰ আগত এনেকৈ কথা কৈছা মোৰ ল'ৰাটোক তুমি পংগু বুলি লেঙৰা বুলি হাঁহিছা গম পাবা তুমিও এদিন মা হ'বা নহয় তোমাৰ সন্তানটো যদি আমাৰ অজয়ৰ দৰে হয় তেতিয়া তোমাৰ কেনেকুৱা লাগিব ৰাম ৰাম কি কথা কৈছা মা আমাৰ সন্তানটো আকৌ অজয়ৰ দৰে কিয় হ'ব এয়া তুমি কি কথা কৈছা মা মইতো বিচাৰোঁ মোৰ ল'ৰাটো যেন একদম ৰাজকুমাৰৰ দৰে লাগে দেখিবলৈ যাতে বহুত ধুনীয়া লাগে মা মাজুদাৰ সন্তানটো আকৌ মোৰ নিচিনা কিয় হ'ব কিয়নো এনেকৈ কৈছা ময়োতো বিচাৰোঁ মোৰ ভতিজাটো যাতে ৰাজকুমাৰৰ দৰে হয় বহুত ধুনীয়া হয় অঁ আকৌ মইতো দুইটা দাদাৰ ওপৰতে বহি বহি খাওঁ মইনো কি কৰিব পাৰিছোঁ সিহঁতে কষ্ট কৰি আনি দিছে মই খাইছোঁ মোৰ নিচিনা পংগু ল'ৰা এটালৈ কোন ছোৱালীনো বিয়া দিব দাদাহঁতে একো বেয়া কৰা নাই দিয়া মা সিহঁতে মোক ইনকাম কৰি খুৱাইছে তাতকৈ আৰু ডাঙৰ উপকাৰ কি হ'ব লাগে বাবা অজয় তোক এটা ভৱিষ্যতৰ দৰকাৰ তই গোটেই জীৱনটো চলিবৰ কাৰণে তোক এজনী জীৱন সংগী লাগিব নহয় বাবা মই ভাবিছোঁ ৰত্নাৰ লগতে তোৰ বিয়াখন হওক নেকি ৰত্না নালাগে নালাগে মা মই ৰত্নাক বিয়া নকৰাওঁ ৰত্নাক কিয় বিয়া নকৰাও তাইতো দেখিবলৈও ধুনীয়া কি যে কথা কয় নহয় মা ৰত্নাক কিয় বিয়া নকৰাও বুলি সুধিবলৈ আহিছে আগতে ৰত্নাক গৈ সোধক আপোনাৰ ল'ৰাৰ লগত তাই বিয়া হয়নে নহয় তাৰ কপালত বিয়া লিখা নাই বিয়া নিলিখিলেও নাই বৌ মই বিয়া নকৰাওঁ তাইৰ চৰিত্ৰৰ কথা তোমালোকে নাজানা তাইৰ এটাই নহয় 10টামান ল'ৰাক ভাল পায় সেইজনী ছোৱালীক মই বিয়া কৰাম এনেকুৱা এজনী ছোৱালীক বিয়া কৰালে মোৰ সংসাৰখন সুখৰ হ'বনে মা হ'ব দে বাবা তই ৰত্নাক বিয়া কৰাব নালাগে মই তোৰ কাৰণে বেলেগ ছোৱালী চাম মা মোৰ শেষ কথা শুনা এই ঘৰখন আমিহে চলাওঁ গতিকে আমি বিচৰা নাই যে সৰু ভাইটিয়ে বিয়া পতা দিওঁ নিজে একো এটা কৰিব নোৱাৰে সি ছোৱালী আনি কি কৰি খুৱাব আমাৰ মূৰৰ ওপৰত কঁঠাল ভাঙি খাব নালাগে পল্লৱী ভিতৰলৈ ব'লা মা দাদাৰ কথাত আমিও একমত ভাইটিয়েনো কিয় বিয়া পাতিব লাগে কি যে নহয় আমি কেনেকৈ ইনকাম কৰিছোঁ কিমান কষ্ট কৰিছোঁ সেইটো আমিহে জানো সি আকৌ এজনী বিয়া পাতিলে কিমান খৰচ হ'ব এজনী ছোৱালী বিয়া পতা মানে কিমান বস্তু দিব লাগিব তুমি সেইবিলাক ভাবি চাইছানে নাই শুনা দাদাই যি কৈছে ঠিক কথাই কৈছে আমিও বিচৰা নাই যে ভাইটিয়ে বিয়া পাতক কিমান ল'ৰা এনেকৈ আছে বিয়া নপতাকে অকল সিয়ে থকা নাই নহয় মা
সৰু বাবা তুমিনো কিয় বিয়া পতাৰ কথা কৈ আছা কোৱা তুমি আছা নহয় মোক কাকো নালাগে তুমি থাকিলে মোক একোৱে দৰকাৰ নাই মা মই সংসাৰ নকৰোঁ সংসাৰ মই কেইদিন বাচিম বাবা ক কেইদিন জীয়াই থাকিম মই মৰাৰ পাছত তোক কোনে চাব মই নিবিচাৰোঁ তই আলৈ আঠনি হোৱাটো মই বাচি থাকোঁতে মই নিজৰ চকুৰ আগতে তোক ৰাখিছোঁ তোক অকণমানো কষ্ট পাবলৈ দিয়া নাই মই বিচাৰোঁ মই জীয়াই থাকোঁতে তোক যাতে এটা গতি লগাই থৈ যাওঁ তেতিয়া তাই তোক অকণমান চাব পাৰিব আৰু ময়ো শান্তিত মৰিব পাৰিম মই তোৰ আলৈ আঠনি হোৱাটো একেবাৰে দেখিব নিবিচাৰোঁ বাবা কি হ'ল বৌ আপুনি ইমান ৰাতি আহিল যে কিবা অসুবিধা হৈছে নেকি আপুনিতো জানেই আমাৰ অজয়ৰ সৰুৰে পৰা ভৰিখন অকণমান বেয়া খোজকাঢ়িব নোৱাৰে ভালদৰে নিজে একো এটা কৰি খাব নোৱাৰে মই সেইকাৰণেহে আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিছোঁ বৌ আপোনাৰ মানুহজন মোৰ বন্ধু আছিলে আৰু আপোনাকো যি সহায় কৰিবলৈ কওঁ আপুনি তাকেই কৰে যি কৰিবলৈ কওঁ তাকেই কৰে মই যে আপোনাক সহায় নকৰিম এই কোনো কথাই নাই কওকচোন আপুনি মই কি সহায় কৰিব লাগে মানে মোৰ ল'ৰাটো অজয় যে তাৰ বিয়াখন পাতি দিব লাগে এতিয়া বাৰু তাক ময়ে চাই আছোঁ পিছত মই মৰি যোৱাৰ পাছত তাক কোনে চাব দাদাইক বয়সতে মই জীয়াই থাকোঁতেই মোৰ চকুৰ আগতেই যেনেকুৱা ব্যৱহাৰ কৰে মৰাৰ পিছত কিজানি তাক ঘৰৰ পৰাই উলিয়াই দিব বহুত অত্যাচাৰ কৰিব সেইকাৰণে ভাবিছোঁ মই জীয়াই থাকোঁতেই তাক কিবা এটা গতি লগাই থৈ যাওঁ নহ'লে সি চলিব নোৱাৰিব বৌ মই বাৰু এইবিলাক নেদেখা নহয় কিন্তু দেখি শুনিও আওকাণ কৰি থকাৰ নিচিনাহে হৈছে কাৰণ মই একো ক'ব পৰা নাই নহয় মই সকলো গম পাই আছোঁ বাৰু এজনী ছোৱালী আছে আপোনালোকৰ অজয় বা বিয়া কৰাই নে নকৰাই ছোৱালীজনী দুখীয়া ঘৰৰ হ'লেও কথা নাই যেনে তেনে তাক চাব পৰা হ'লেই হ'ল আৰু মই এনেকুৱা বিচাৰোঁ যিজনী ছোৱালী যাতে সকলোবিলাক কথা মানে আমাৰ অজয় যে আগৰ পৰাই এনেকুৱা সকলোবিলাক জানি শুনিয়ে যাতে বিয়া কৰায় তেনেকুৱা এজনী ছোৱালী আমাৰ অনাথ আশ্ৰমত আছে তাই এখন কলেজত পঢ়ে আপুনি যদি বিচাৰে তেতিয়াহ'লে মই সেই ছোৱালীজনীৰ কথাকে পাতিব পাৰোঁ আমি মানে তাইক বিয়া দিয়াৰ কথা চিন্তা কৰি আছোঁ আপোনালোকে যদি পচন্দ কৰে তেতিয়াহ'লে আমি তাইৰ কথা কমিটিৰ মানুহৰ আগত আৰু সকলোৰে লগত পাতিব পাৰোঁ আপুনিও অজয়ৰ লগত কথা পাতক ক'ব অনাথ আশ্ৰমৰ ছোৱালীজনী ডাঙৰ হৈছে অনাথ আশ্ৰমত থকা ছোৱালী এজনী সি বিয়া পাতিবনে নাপাতে সেইটো কথা ভালদৰে সোধক গোটেই জীৱনটো সিহঁত দুটাহে একেলগে থাকিব গতিকে সিহঁতৰতো মনটো মিলিব লাগিব নাই মোৰ ল'ৰাই মোৰ কথা কেতিয়াও নেপেলায় মই যাকে বিয়া কৰাবলৈ দিওঁ সি তাকে বিয়া কৰাব মই মাথো এনেকুৱা এজনী ছোৱালী বিচাৰোঁ যাতে তাইৰ সকলোবিলাক কথা জানে তাক বহুত বেছি যত্ন লয় আৰু যাতে তাইৰ মৰমেৰে তাক আৰু বেছি জীয়াই থকাৰ সাহসকণ দিয়ে মই বিচাৰোঁ ছোৱালীজনী এবাৰ চাই আহোঁ নেকি চালে এবাৰ ভাল হ'ব নেকি নিশ্চয় বৌ নিশ্চয় চাব পাৰিব কিন্তু তাইক যোৱাৰ সময়ত অজয়কো লগত লৈ যাব তেতিয়া ছোৱালীজনীও তাক এবাৰ চোৱা হ'ব যদি ছোৱালীজনীয়ে পচন্দ কৰে আৰু আপোনাৰ ল'ৰায়েও পচন্দ কৰে আমি তাতে সকলোবিলাক কথা মীমাংসা কৰি আমি দুদিনৰ পাছতে বিয়াখনৰ কথা চিন্তা কৰিম অজিত ভাইটি আপোনাৰ ওচৰলৈ আহিয়ে মোৰ মনটো শান্তি লাগিছে বৰ পাতল পাতল লাগিছে হ'ব দিয়ক মই যাওঁ এতিয়া ঠিক আছে ব'লক মই অকণমান আপোনাক আগুৱাই দি থৈ আহোঁ ব'লক ডাঙৰ বোৱাৰী মাজু বোৱাৰী কি হ'ল মা কি হ'ল মা আমাৰ অজয়ে বিয়া পাতিলে চাহ ছোৱালী লৈ আহিছে কি হ'ল মা কি কৈছা তহঁতৰ ভাইৰে বিয়া পাতি আনিছে আকৌ তুমি কি কথা কৈছা হা অজয় তই বিয়া পাতি আনিছ আৰু তই আমাক এবাৰো নজনালি শুন ভাইটি আমাৰ ঘৰখনত এটা মান সন্মান আছে তই ক'ৰ ছোৱালী বিয়া পাতি আনিছ হা তাইৰ পৰিচয় কি তোৰ নিচিনা এটালৈ কি ছোৱালী বিয়া হৈ আহিছে সেইটো মোৰ জনা আছে কচোন ছোৱালীজনীৰ পৰিচয় কি তাইৰ নাম মায়া তাই মাক বাপেক নাই অনাথ আশ্ৰমতে তাই ডাঙৰ হোৱা তাই অনাথ আশ্ৰমৰ ছোৱালী দাদা মই জানি শুনিয়েই মায়াক বিয়া পাতিছোঁ তাই যে অনাথ আশ্ৰমৰ ছোৱালী সেইটো কথা মই জানোৱেই ভাইটি তোমাক ইমান দিনে আমি চাই আছিলোঁ শুৱাইও আছিলোঁ কিন্তু তুমি যেতিয়া এতিয়া নিজৰ মতে সকলো কৰিব পাৰা তুমি আনো বুলিয়েই অনাথ আশ্ৰমৰ ছোৱালী এজনী বিয়া পাতি আনিছা নাই নাই তুমি আৰু আমাৰ লগত থাকিব নোৱাৰা শুনা তুমিও কোৱা কিবা এটা
তোমাৰ ভাইৰা আমাৰ লগত থাকে নে নাথাকে সিদ্ধান্ত লৈ লোৱা। নিজৰ বুলি ভবা হ'লে বিয়া পাতি আনিছে, তোমালোকক খবৰ নিদিলে হয়। ভাইটি, যিজনী ছোৱালীৰ মাক দেউতাক নাই, অনাথ, সেই অনাথ ছোৱালীজনীক কি বিয়া কৰাই আনিছে? আমাৰ সমাজত এটা নাম আছে, আৰু সেই ছোৱালীজনীক বিয়া কৰাই আনিছে। গোটেই গাঁৱৰ মানুহে সুধিব, গোটেই গাঁৱৰ ৰাইজে ফু ফু ফাপা কৰিব। কি কাম কৰিলি নহয় ভাইটি? আমি তাক কিবা কিবি গালি পাৰোঁ, সেইকাৰণে মায়ে ভাবে আমি তাক বেয়া পাওঁ বুলি। আমাৰ ভাইটোৱে এজনী অনাথ আশ্ৰমৰ ছোৱালীক বিয়া পাতি আনিছে। এইটোতো কথা মোৰ শুনিয়ে কিবা কিবি লাগি গৈছে। দাদা, তহঁতে আকৌ মোক দেখি কিয় কষ্ট খাব লাগে? কিয় কষ্ট হৈছেনো? মইহে বিয়া পাতিছোঁ, নালাগে দে তহঁতৰ বেয়া লাগিবলৈ। তহঁতকতো মই বহুতবাৰ কৈছোঁ, আৰু মায়েতো তহঁতক বহুতবাৰ কৈছিলে মোৰ বিয়াৰ কথা। তহঁতে দেখোন গুৰুত্বই দিয়া নাই। আৰু মায়াৰ কথা তহঁতে কিয় তেনেকৈ কৈছ? তেনেকৈ কৈ তাইক কিয় দুখ দিছ? তাইৰ মাক বাপেক নাই, তাই অনাথ আশ্ৰমত থকা ছোৱালী। তাতে যদি তহঁতে তেনেকৈ ক, তাইৰ জানো আৰু বেয়া নালাগিব ক? তহঁতে বুজি নাপাওঁ জানো? অনাথ আশ্ৰমত ডাঙৰ হ'ল কি হ'ল তাই? অনাথ আশ্ৰমত ডাঙৰ হোৱা বুলিয়ে তাই কি মানুহ নহয়? দাদা, তহঁতে যেনেকৈ তাইক কথা কৈ আছ নহয়, তাই বহুত কষ্ট পাইছে। তেতিয়াৰ পৰা ময়ো শুনি আছিলোঁ তহঁতৰ কথা। তহঁতে যেনেকৈ কথা কৈছ, তহঁতেতো মানুহৰ লেখত নপৰয়। তহঁতে এনেকৈ কথা কবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। মায়া অনাথ আশ্ৰমৰ ছোৱালী হ'ল, তাতে কি হ'ল তহঁতৰ? তহঁতেতো বিয়া পাতিলিয়েই। এতিয়া অজয়ৰ সংসাৰখন ধুনীয়াকৈ ধৰি দিছোঁ। সেইটো তাৰ কথা ন, সি কেনেকৈ চলে। এটা কথা তহঁতে মনত ৰাখিবি, অনাথবিলাকৰ কেতিয়াও দুখ নহয়। সিহঁতৰ লগত সদায় ভগৱান থাকে। ভগৱানে সিহঁতক সদায় বিপদৰ পৰা বচাই ৰাখে। কোনো সহায় নকৰিলেও হয়, ভগৱানে নিজেই সিহঁতক সহায় কৰিব। তহঁত দুয়োটা যে ইমান ডাঙৰ হ'লি, মই ভবা নাছিলোঁ। মানুহৰ মুখত শুনি আছিলোঁ, কিন্তু ইমানো যে ডাঙৰ হৈছ মই ভবাই নাছিলোঁ। আজিহে মই ভালদৰে দেখিলোঁ তহঁতক। তহঁতৰ মনোভাৱবিলাক ইমান বেয়া। ভাইৰে বিয়া পাতি আনিছে, যেনে তেনে এখন সংসাৰ কৰিবলৈ ওলাইছে। তহঁতে ভালহে পাব লাগে। আকৌ অনাথ আশ্ৰমৰ ছোৱালী বুলি তহঁতে কিমান কথা শুনাই আছ। কৈছ তহঁতৰ বোলে বেয়া লাগিছে। বেয়া লাগিছে আকৌ অনাথ আশ্ৰমৰ ছোৱালী বুলি ইমান কথা তেতিয়াৰ পৰা শুনাই আছ, তেতিয়া বেয়া নালাগিল? আপোনাৰ কথা শুনি এনেকুৱা লাগিছে আপুনি যেন ইয়াত গান দিবলৈ আহিছে, কাকো সোধপোছ নাই, বিয়া পাতিবলৈ আহিছে। তহঁতে চিন্তা কৰিব নালাগে। কোনে কাক বিয়া পাতিব সেইটো ওপৰজনাই নিৰ্ধাৰণ কৰি দিয়ে। তহঁতে ইমান ডাঙৰ ডাঙৰ কথা ক'ব নালাগে, গম পাইছনে? মা, পাপা, তোমালোকেনো খুৰা-খুৰীক কিয় তেনেকৈ কৈছা? খুৰা-খুৰীয়ে কিমান কষ্ট পাইছে। ঘৰলৈ নতুন কইনা আহিছে, ভালহে পাব লাগে। মুনু, একদম চুপ থাক বুলি কৈছো। হেৰা, এইক স্কুললৈ লৈ যোৱা। মুনু, বল স্কুললৈ বল। মাজু বোৱাৰী, তুমি মায়াক লৈ যোৱাচোন। কিয় কিয় মোৰ লগত যাব লাগে? কাৰণ সিহঁত দুটা আজিৰ পৰা তোমালোকৰ লগতেই থাকিব। কিয় কিয় মোৰ লগত থাকিব? তোমাৰ দেখোন দুটা ৰুম, এটা ৰুমত তোমালোকে থাকিবা, এটা ৰুমত সিহঁতে থাকিব। আকৌ নহ'লে ক'ত থাকিবনো সিহঁতে? ইম্পচিবল। এই অনাথজনী, মাক বাপেকৰ চিন নোহোৱাজনী মোৰ লগত, মোৰ ৰুমৰ লগত থাকিব নোৱাৰে। এইটো কেতিয়াও হ'ব নোৱাৰে। মা, আপুনি কি মোৰ বংশৰ কথা নাজানে নেকি? মই কি বংশৰ ছোৱালী? জানি শুনিও আপুনি তেনেকৈ কৈছে যে? মোৰ পাপা দুটাকৈ কোম্পানীৰ মালিক হয়, আৰু মই এই অনাথজনীৰ লগত থাকিম। মোৰ কি সন্মানৰ কথা নাই? এইজনী মোৰ লগত থাকিলে মোৰ সন্মান চেচ। মোৰ লগত তাই থাকিব নোৱাৰে। আৰু মা, মোৰ লগতো থকাৰ কথা নক'ব কিন্তু, আগতীয়াকৈ কৈ দিছোঁ। এই ভিক্ষাৰী জীয়েকজনী মোৰ লগতো থাকিব নোৱাৰে। বৌ, ব'লা আমি ভিতৰলৈ যাওঁ। ব'লা, এইবিলাকৰ লগত লাগি থাকিবলৈ আমাৰ সময় নাই। মা, সৰু বাবা। হ'ব মা, মোক সিহঁতৰ লগত ঠাই নালাগে। মই মোৰ এই অনাথ বোৱাৰীজনীক লৈ কেঁচা ঘৰতে থাকিম দিয়া। বাহিৰৰ যে কেঁচা ঘৰটো, তাতেই থাকিম। বাবা, হ'ব মা, তুমি দুখ কৰিব নালাগে। মই লাগিলে কেঁচা ঘৰটোতে থাকিম। তথাপিও দুই ককাইৰ মাজত কাজিয়া হোৱাটো মই নিবিচাৰোঁ মা। মই বিচাৰোঁ সিহঁত দুটা সুখেৰে থাকক, শান্তিৰে থাকক, যেনেকৈ থাকিবলৈ মন যায় তেনেকেই থাকক। কিন্তু ময়ো যদি সিহঁতৰ নিচিনাকৈ এনেকৈ লাগো, সকলোবোৰ বেলেগ বেলেগ হৈ যাব। তেতিয়া দেখোন ঘৰখন ঘৰ হৈ নাথাকিব। হ'ব দিয়া মা, তুমি চিন্তা কৰিব নালাগে। মই তাতেই মেনেজ কৰি ল'ম। মোৰ কাৰণে সিহঁতৰ অসুবিধা হোৱাটো মই একেবাৰে নিবিচাৰোঁ। শুনক, মই বহুত ভাই ককাই দেখিছোঁ, কিন্তু ইহঁত দুটাৰ নিচিনা হাৰামী ভাই ককাই মই ক'তো দেখা পোৱা নাই। হয় সেইকাৰণেতো মই নমৰোতেই তাক কিবা এটা গতি লগাই দিছোঁ, নহ'লে সি কেনেকৈ চলিব? মই আপোনাৰ কথা বুজি পাইছোঁ বৌ। হ'ব দিয়ক, মই এতিয়া আহোঁ। যাওক। সৰু বোৱাৰী, সৰু বাবা, ব'ল। মায়া,
তোমাৰ মনটো বেয়া নেকি? এনেকুৱা এটা দিনত মনটো জানো বেয়া লাগি থাকিব পাৰে? নাই দিয়া। নহয় মানে তুমি আমাৰ ঘৰলৈ অহাৰ পাছত ডাঙৰ দা, ডাঙৰ বৌ, মাজু দা, মাজু বৌ সকলোৱে তোমাক যেনেকৈ অপমান কৰিলে সেইকাৰণে মোৰ বহুত বেয়া লাগি আছে। মই বৰ কষ্ট পাই আছোঁ। তোমাক কোনোবাই তেনেকৈ ক'লে মোৰ ভাল নালাগে নহয়। সৰুৰ পৰাই বহুত দুখ যন্ত্ৰণা খাই ডাঙৰ হৈছোঁ, যাৰ কাৰণে মই অনাথ। যাৰ কোনো নাই, যোন অনাথ, সিটো এইবিলাক কথা শুনাটো একেবাৰে নৰ্মেল কথা। সকলোৰে পৰা অপমান সহ্য কৰিয়ে আহিছোঁ আৰু সেইখিনি সাধাৰণ কথা। একো নাই দিয়া, তুমি মন বেয়া কৰিব নালাগে। শুনা, সিহঁতকেইটাতো মোৰ নিজৰ দাদা। সিহঁতে মোক যেনেদৰে অপমান কৰিলে এয়া জানো উচিত হৈছে কোৱা? মই খোজকাঢ়িব নোৱাৰোঁ, সেইটো জানো মোৰ দুখ কোৱা? তাৰ কাৰণে সিহঁত দুটাই মোক ইমান অপমান কৰিছে। আচলতে কি জানে, ভগৱানে এজন দুখী মানুহৰ ওচৰলৈ আন এজন দুখী মানুহক কিয় পঠাই দি, কিয় লগ কৰাই দি, যাতে ইজন দুখী মানুহে সিজন দুখী মানুহৰ দুখৰ কথা বুজিব পাৰে। মায়া, মই তোমাক পত্নী হিচাপে পাই বহুত সুখী। তুমি যে অনাথ সেইটো কাৰণে মোৰ অকণমানো বেয়া ভাৱ নাই। মই ভালহে পাইছোঁ। তোমাৰো এখন ভৰিৰ সমস্যা, তাতো মোৰ একো আপত্তি নাই, একো সমস্যা নাই। ভগৱানে বিচাৰিলে আমাৰ দুয়োটাৰে জীৱন বহুত সুখৰ হ'ব। ভগৱানে যাতে তোমাৰ আশাটো সোনকালে পূৰণ কৰে। শুনা, মোৰ মনটোৱে বেয়া লাগি আছে। আমি এই মাটিৰ ঘৰতে শুব লাগিব। উপায় নাই আৰু। মোৰ এটা সপোন আছিলে, মই যিজনী ছোৱালীক বিয়া কৰাওঁ এটা ধুনীয়া ঘৰ বনাই তাইক তাতে ৰখাম। কিন্তু চোৱা, মই এইটো ঘৰকে সজাব নোৱাৰিলোঁ। শুনা, তুমি মোক বিয়া পাতিছা, তুমিতো মোৰ সন্মুখত আছা। তুমি কাষত থাকিলে, তুমি মোৰ সন্মুখত থাকিলে মোক আন একো নালাগেও। শুনা, তুমি মোক লৈ একো চিন্তাই নকৰিবা, মই বহুত সুখত আছোঁ। হ'ব দিয়া বাৰু। তুমি সদায় মোক নিজৰ বান্ধৱীৰ দৰে ভাবিবা। আৰু মোকো বন্ধুৰ দৰে ভাবিবা। ঠিক আছে, সকলো কথাই শ্বেয়াৰ কৰিবা। ঠিক আছে। মই যিমান দূৰ গম পাইছোঁ তুমি ভাল কলেজতো পঢ়িছিলা, পঢ়া শুনাও কৰিছিলা। মোৰ জীৱনটো এনেকুৱাও, পঢ়িলোঁ শুনিলোঁ কিন্তু তথাপিও একো নাপালোঁ। মানে টকাৰ কাৰণে একো কৰিব নোৱাৰিলোঁ। অনাথ আশ্ৰমত ডাঙৰ হ'লোঁ কি হ'ল, কিন্তু মোৰ সপোনবোৰ সৰু নাছিল। বাৰু থাক, যাৰ কপালত যি লিখা আছে আৰু, মই সকলো মানি লৈছোঁ। কোৱা, তোমাৰ কি সপোন আছিল? মোৰ সপোন আছিল মই ডাঙৰ হৈ এজন ভাল ডক্তৰ হোৱা, যোন মোৰ নিচিনাকৈ অনাথ, যাক টকাৰ অভাৱত ভাল চিকিৎসা কৰাব পৰা নাই, সিহঁতক যাতে মই বিনা পইচাত চিকিৎসা কৰাব পাৰোঁ। হ'ব দিয়া, সেইবিলাক কথা বাদ দিয়া আৰু। শুনা মায়া, তুমি কাম এটা কৰা, তুমি পঢ়াৰ ষ্টাৰ্ট কৰি দিয়া। মই তোমাৰ কাষতে থাকিম সদায়। মোৰ যিমান সামৰ্থ্য আছে, সামৰ্থ্য থকালৈকে মই তোমাক পঢ়ুৱাবলৈ চেষ্টা কৰিম। তোমাৰ দেখোন একো ইনকাম নাই, তুমি কেনেকৈ পঢ়ুৱাবা মোক? লাগিলে মই বেলেগৰ ঘৰত কাম কৰিম, হাজিৰা কৰিম, তথাপিও মই তোমাৰ সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰিম। শুনা, মোৰ যদি ইচ্ছা থাকে তেতিয়াহ'লে মই পঢ়ুৱাবও পাৰিম আৰু তুমি সফল হ'বও পাৰিবা। তুমি মোক লৈ ইমান সংগ্ৰাম কৰিব পাৰিবানে? পাৰিম, নিশ্চয় পাৰিম। তুমি বহুত ভাল। শুন ভাইটি, অংকুৰে 22,000 টকা পাব। গম পাইছোঁ। আৰু অনলৰ পৰা আমি টোটেল 30,000 পাম। তোমালোক দুটা ইয়াত বহি বহি কি কৰি আছা মানে? ঘৰত কি হৈ আছে গম পাইছা? কি হৈ আছেনো? তোমালোকে ইয়াত বহি বহি লেকচাৰ দি থাকা, লোকে ডক্তৰ পঢ়িবলৈ ওলাইছে। ডক্তৰ পঢ়িবলৈ ওলাইছে? কোনে? সেইজনী এজনী অনাথ আশ্ৰমৰ ছোৱালী। অনাথ আশ্ৰমত তাই বা কি পঢ়িছে ঠিক নাই, তাই আকৌ ডাক্তৰ হ'ব। ডক্তৰ হ'লে কিমান টকা দিব লাগিব জানানে? তাই কি জানে নাজানে সেইবিলাক আমি নাজানো। মুঠে ঘৰত যিবিলাক কথা আলোচনা কৰিছে শুনিছোঁ আৰু কৈছোঁ। সেই বাদ দিয়া, সেই পাগলবিলাকৰ কথা। ভালদৰে খাব নোৱাৰে, চলিব নোৱাৰে, ঘৈণীয়েকক আকৌ ডক্তৰ বনাব। শুনা, মই এটা কথা ভাবিছোঁ। কি কথা? এবাৰ চাগে মায়ে তোমালোকক পইচা বিচাৰিব, বুদ্ধি কৰি হ'লেও, নহ'লে ব্লেকমেইল কৰিব অজয়ক দিবৰ কাৰণে। এতিয়া লাগিলে অধিকাৰো বিচৰা হ'ব, চাবাচোন। তেতিয়া ক'ব আমাৰ অজয়ৰ জানো এইবিলাকত ভাগ নাই, তাৰতো ভাগ আছে। তেনেকৈ কৈ দিলে কি হ'ব কোৱাচোন? ক'বনে নক'ব কোৱাচোন? ক'ব বৌ। এইবাৰ চাবাচোন, তোমালোকে সকলোবিলাক ভাগ বতৰা কৰিবই লাগিব, তাক আধা দিবই লাগিব চাগে। ক'লেই হ'ব নেকি? সেইবিলাক আমি একো নাজানো। হ'ব, সেইবিলাক কথা বাদ দিয়া। খোৱা বোৱা কিবা এটা দিবানে? ভোক লাগিছে। দাদা, বৈ কোৱা কথাটো বেয়া কোৱা নাই। মায়ে তেনেকেই ক'ব চাগে, তেনেকৈ কৈয়ে পইচা বিচাৰিব চাগে, নহ'লেনো তাইক ক'ৰ পৰা ডাক্তৰ পঢ়াব? মাজে মাজে কি ভাৱ হয় জানো? আমি দুটা যেন মাৰ ল'ৰা নহয়হে,
মাৰ ল'ৰা এটাই, সেইটো হ'ল অজয়। মায়ে তেনেকুৱাই ভাবে চাগে। ইমানবিলাক কথা ভবাৰ দৰকাৰ নাই। সিদ্ধান্ত এটাই, সিহঁতক আমি বেলেগ কৰি দিয়াটোৱে ভাল হ'ব। বেলেগ কৰি দিলেই সকলোবিলাক সমস্যাৰ সমাধান হৈ যাব। বেলেগ কৰি দিয়াৰ পাছতহে গম পাব সিহঁত কেনেকৈ চলে। ক'ৰবাৰ পৰা ডক্তৰ হ'ব পাৰিব তেতিয়া। সৰু বোৱাৰীৰ কাৰণে ইমানেই মৰে, তাইৰ কথাটো একো ক'বই নোৱাৰি। গা জ্বলি উঠে একেবাৰে। গিৰিয়েক লেঙুৰা, খোজকাঢ়িব নোৱাৰে ভালদৰে, আৰু ঘৈণীয়েক ডক্তৰ হ'ব। মানে সিহঁতক বেলেগ কৰি দিব লাগে নহয় জানো? এতিয়া যোৱাচোন, আমি দুয়োটাই হিচাপ এটা কৰি আছোঁ। হয় বৌ, আমি হিচাপ এটা কৰি আছোঁ। হিচাপ পাছতো মিলাব পাৰিবা, পাছতো কৰিব পাৰিবা, কিন্তু বেলেগ কৰি দিয়া হিচাপটো আগতীয়াকৈ কৰা। বৌয়ে ঠিক কথাই কৈছে। বেলেগ কৰি দিয়া হিচাপটো আগতীয়াকৈ হ'ব লাগিব। এইবিলাক হিচাপ নিকাচ পিছতো কৰিব পাৰিবা। দে হ'ব দে ভাইটি, বন্ধ কৰ। মাক মাত দে। মা, অ' মা ইফালে আহাচোন। যি ক'বা ভালদৰে ক'বা। এনেকৈ বৰ বৰ কথা কৈ থাকা। মা অহাৰ পাছত তোমালোকে একেবাৰে মেকুৰীৰ দৰে হৈ যোৱা। গতিকে যি ক'বা ভাবি চিন্তি ক'বা। কিন্তু আহিছে দেই মা। কি হ'ল, তহঁতে মাতি আছিলি? কি হ'ল মানে কচোন? একেবাৰে দলবল লৈ বহি আছ যে তহঁতে। কি কথা কৈছাহে তুমি মা? সন্তানে নিজৰ মাকৰ ওচৰলৈ নাহি কাৰ ওচৰলৈ যাব? আমি কি তোমাৰ ওচৰলৈ আহিব নোৱাৰোঁ? তোমাৰ সৰু ল'ৰাইহে কি তোমাৰ ওচৰলৈ আহিব পাৰে নেকি? আৰে, তোমালোকে কথাবিলাক কিয় অকাই বকাই কৈ আছা? যি ক'বলৈ আহিছা সেইটো কোৱা আকৌ। মা, তুমি আজি আমাক এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন। এই ঘৰখন চলিবৰ কাৰণে মাহত কিমান টকা লাগে জানানে তুমি? মাহত 30-32 হাজাৰমান লাগে। এইবিলাক কোনে দিয়ে? কোনে দিব? তহঁতে দিয় আকৌ। তহঁতে দিয়, এইটো কথাটো চবেই জানে। ভাল কথা। এতিয়া আহোঁ আচল পইণ্টলৈ। এই ঘৰখনত অজয়ে কিবা ইনকাম কৰি খুৱাব পাৰিছানে? সি যে খাইছে ঘৈণীয়েককো আনি খুৱাইছে, সিটো 1 টকাও দিয়া নাই। এতিয়া শুনিব পাইছোঁ তাৰ ঘৈণীয়েক হেনো পঢ়া শুনা কৰিব, ডক্তৰ হ'ব। কথাটো ময়ো শুনিছোঁ। আপুনি কথাটো শুনিছে, তথাপি একো কোৱা নাই। বৌ, তুমি যে আৰু নহয় ডক্তৰ কি এলা পেচা বস্তু নেকি? হওঁ বুলিয়ে যে হ'ব পাৰে? কিমান পঢ়িব লাগিব, কিমান টকা পইচা খৰচ কৰিব লাগিব। উপাঙতে ডক্তৰ হয় বুলি ভাবে নেকি? ভাতৰ লগত পানী খোৱা নিচিনা পাইছে নেকি তাই? যিয়ে বিচাৰে সিয়ে ডক্তৰ হ'ব পৰা হয় আৰু কথাই নাছিলে। আমাৰ পৰিয়ালটোত যে, মানে আমাৰ বংশটো কিমান ডাঙৰ। গোটেই বংশটোৰ ভিতৰত এজনহে মাত্ৰ ডক্তৰ। নিজেতো একো লিখা পঢ়া কৰিব পৰা নাই, এতিয়া সৰু বোৱাৰীয়ে পঢ়া শুনা কৰিম বুলি কৈছে যে জ্বলিছা মানে তোমালোকে। অজয়ে যদি নিজৰ ঘৈণীয়েকক পঢ়াবলৈ বিচাৰিছে, পঢ়াব পাৰে, তাত তহঁতৰ কি আপত্তি মানে? মই ভাবোঁ তহঁতৰতো তাত একো সমস্যা থাকিব নোৱাৰে। ভাইয়েতো তহঁতৰ টকা নিবিচাৰে। কি যে কথা কোৱা নহয় মা। আমাৰে খাই, আমাৰে পিন্ধে, ঘৈণীয়েকক ক'ৰবাৰ পৰা পঢ়াবহি। আমাৰ টকা পইচাই খুৱাই কৰি ঘৈণীয়েকক ডক্তৰ বনাব। তুমি আকৌ আমাৰ আগত লেকচাৰ দিবলৈ আহিছা। আমাক কি মূৰ্খ বুলি ভাবিছা নেকি তুমি হা মা? মা, ভাইটিক মাতা, তাক কথাখিনি সোধা। সি কি কৰিব ওলাইছে, কি কৰে, ভালদৰে সোধা। সৰু বাবা, আৰামত যোৱা। কি হ'ল মা, কোৱাচোন। অজয়, তই বোলে ঘৈণীয়েৰক ডাক্তৰ বনাও? ডাঙৰ দা, এইটো কথা। তাৰমানে মায়াই বহুত ভালকৈ পাছ কৰিছিলে, বহুত ভাল ৰিজাল্ট কৰিছিলে, কিন্তু তাই অনাথ হোৱাৰ কাৰণে তাই মানে ভালদৰে পঢ়িবলৈ নাপালে। মনৰ আশাবিলাক মনতে ৰৈ গ'ল। তাইৰ সপোন আছিলে ডাক্তৰ হোৱাৰ, কিন্তু টকা পইচাৰ অভাৱত তাই কৰিব খোজা কামটো কৰিব পৰা নাই। তাকো ছায়েন্সত ধুনীয়াকৈ পাছ কৰিছে দাদা। তাই মোক ক'লে তাই ডাক্তৰ হোৱাৰ বহুত চখ, সেইটোৱে তাইৰ সপোন। ময়ো কৈছোঁ, চৰকাৰী জেগাত যদি তুমি চান্স পোৱা তেতিয়াহ'লে বাৰু মই পঢ়াবলৈ চেষ্টা কৰিম। এতিয়া যি বুজিবলৈ আছিল বুজিলানে তুমি? সকলোবিলাক ক্লিয়াৰ হৈ গ'লনে? ডাক্তৰ পঢ়োৱাৰ কি ইমান সহজ বুলি ভাবিছ নেকি তই? টকা আছে তোৰ? ডাক্তৰ হোৱাটো কি ভাতৰ লগত পানী খোৱা কথা বুলি ভাবিছ নেকি তই? এনেকৈ কথা ক যেন আমাৰ হাতত গছে আছে টকাৰ, আৰু জোকাৰি দিলে সৰি পৰিব। ঘৈণীয়েৰক ডাক্তৰ বনাবি, ইঞ্জিনিয়াৰ বনাবি, এইবিলাক ইয়াত নচলিব। তোমালোকে ইয়াত কি কৰিবলৈ আহিছিলানো? সিহঁতক বেলেগ কৰি দিবলৈ আহিছিলা। গতিকে যিটো কাম কৰিবলৈ আহিছিলা সেইটো কৰা। আল্টু ফাল্টু কথা কৈ থাকিব নালাগে নহয়। তাকেই, বেলেগ কৰি দিলে দেখিম নহয় কেনেকৈ ডাক্তৰ হয় আৰু কেনেকৈ ভাত খাব পাৰে। বোৱাৰী, তোমালোকে কি কথা কৈছা? ঘৰ সংসাৰখন কি শেষ কৰি দিবলৈ ওলাইছা নেকি তোমালোকে? আই, আমি আকৌ কিয় ঘৰ সংসাৰ ভাঙিম? আপুনি আমাক বাধ্য কৰাইছে এইবিলাক কথা ক'বলৈ। মোৰ মানুহজনেনো কিমান টকা ইনকাম কৰে? যিমান টকা পায় সকলোবিলাক দেখোন এই ঘৰখনতেই খৰচ কৰে, এই ঘৰখনৰ কাৰণেই খৰচ কৰে।
আৰু মোৰ মোৰ মানুহজনেও সকলোবিলাক পইচাই উলিয়াই দিয়ে। মোক হাত খৰচ এটা দিবলৈও পইচা নাথাকে তেওঁৰ হাতত। সকলো খৰচ কৰে এই ঘৰখনৰ কাৰণে। তহঁতে কি ক'বলৈ ওলাইছ মানে? অজয়ে কি তহঁতক অকলে অকলে ভিখাৰী বনাই পেলাইছে নেকি? তাৰ ঘৈণীয়েক কণা মাত্ৰ এদিন হৈছে। ডাঙৰ, তই একো মাত মতা নাই যে? আমি বেলেগ হ'ব বিচাৰোঁ মা, বেলেগ কৰি দিয়া। এইটোৱে শেষ সিদ্ধান্ত, আৰু বেলেগ কথা একো শুনিব নিবিচাৰোঁ। এইখন ঘৰত 2-3টা ল'ৰা, সকলোৱে সমানে খৰচ কৰক। এজন বা দুজনে যে খৰচ কৰি থাকিব এইটো কথা নহয় নহয়। মাও, তুমি চিন্তা নকৰিবা, ভগৱানে কিবা এটা নহয় কিবা এটা ব্যৱস্থা কৰি দিব দিয়া। আমি চলিব পাৰিম। মোৰ কাৰণে মোৰ 2টা ককাৰ অশান্তি হোৱাটো মই একেবাৰে নিবিচাৰোঁ মা। হ'ব, অজয় এতিয়াৰ পৰা বেলেগ, তহঁতৰ পৰা বেলেগ। শুনিলি নহয়? এইটোকে শুনিবলৈ বিচাৰি আছিলি? তাক বেলেগ কৰি দিবলৈ হ'ল, কৰি দিলোঁ। এতিয়া যা তহঁতে, ব'লা ভিতৰলৈ ব'লা। মা, মোৰ বহুত ইচ্ছা আছিলে মই ডাক্তৰ হ'ম, কিন্তু মই এতিয়া ডাক্তৰ হ'বলৈ নিবিচাৰোঁ মা। আজি মোৰ কাৰণে যি অৱস্থা হৈছে, যিমান অশান্তি হৈছে, মই এইবিলাক হোৱাটো নিবিচাৰোঁ মা। মই ভবাই নাছিলোঁ মই ডাক্তৰ পঢ়িম বুলি কোৱাৰ পাছত যে ঘৰখনত এনেকুৱা এটা পৰিস্থিতি হ'ব। মই কথাষাৰ কোৱাৰ পাছতে ঘৰখন দেখোন ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। মায়া, তুমি মোৰ 2টা দাদাকে ভালদৰে চিনি পোৱাই নাই। সিহঁত এনেকুৱাই, বহুত স্বাৰ্থপৰ। মোৰ ভাল হোৱাটো সিহঁতে একেবাৰে নিবিচাৰে। শুনা সৰু বোৱাৰী, ইয়াত তোমাৰ একো দুখ নাই। তুমি নিজৰ গাতকৈ দুখ চাপি লৈছা। তুমি যদি নিজে কষ্ট কৰি পঢ়িব পাৰা, মোৰ অজয়ে তোমাক পঢ়াব। আৰু এটা কথা শুনা, মই কিন্তু তোমালোকৰ লগতেই থাকিম। মই সিহঁতহালৰ লগত থাকিব নিবিচাৰোঁ। মা, তুমি কি কৈছা? মই জানো তোমাক ভালদৰে খুৱাব পিন্ধাব পাৰিম কোৱা? দাদাহঁতৰ নিচিনা জানো মোৰ হাতত টকা আছে? মোৰ লগত থাকিলে তোমাৰ কষ্ট হ'ব মা। নহয় বাবা, মই তহঁতৰ পৰা একোৱেই নিবিচাৰোঁ। মোক একো নালাগে, খালি তহঁতৰ লগত থাকিব দিলেই হ'ল। তই যদি মোক নিমখ দিও ভাত কেইটামান খুৱাও, মই সেইকেইটাকে খাই থাকিম। মই একো আপত্তি নকৰোঁ, একো আপত্তি নকৰোঁ বাবা। মোক সিহঁতৰ লগত থাকিবলৈ দিছ। সিহঁতৰ কি ব্যৱহাৰ তই দেখা নাই? হ'ব দিয়ক মা, বলক আমাৰ ঘৰলৈ বলক। আমি সেই কেঁচা ঘৰটোতে সুখেৰে থাকিব পাৰিম। বল বোৱাৰী। অজয়, তই মাটিত কিয় বহি আছিলি কচোন? কিয়নো নবহিম? আমাৰ নিচিনা দুখীয়া মানুহ চোফাত বহিব পাৰে জানো? মোৰ শৰীৰৰ যি অৱস্থা, চোফাযোৰত বহিলে চোফাযোৰ যদি লেতেৰা হৈ যায়। কি যে কথা কৈ থাক নহয় তই? বেলেগৰ আগত ক'লেও মোৰ আগত তই এইবিলাক কথা নকবি। তই বহচোন। হ'ব দিয়ক। তোৰো আছে নহয়, তাত তোৰো ভাগ আছে, মাটি সম্পত্তিৰ ভাগ। তই কাম এটা কৰ, তই দাদাৰহঁতক কৈ ভগাই ল, নহ'লে সিহঁতে সকলোবিলাক খাই পেলাব। তোৰ প্ৰাপ্যটো তই লৈ ল। এইটো তোৰ অধিকাৰহে, অধিকাৰটোহে তোক বিচাৰিবলৈ কৈছোঁ। খুৰা, আপুনিতো জানেই মই এইবিলাকৰ লগত লাগি থাকি বহুত বেয়া পাওঁ। তাতে দাদাহঁতে মোৰ লগত এনেই কাজিয়া কৰিব বিচাৰি থাকে। মাটি বাৰীৰ সম্পত্তিৰ যে ভাগ পাওঁ সেইটো মই জানো, কিন্তু মই এইবিলাক কণ্ডল লগাব নিবিচাৰোঁ আৰু। কিন্তু তই ইমান ৰাতি ইয়ালৈ কিয় আহিছ? মানে খুৰা, মোকতো ঘৰৰ পৰা বেলেগ কৰি দিছে। ইমান দিনে মই বিয়া কৰোৱা নাছিলোঁ, দাদাহঁতে খুৱাই বুৱাই আছিলে। এতিয়াতো মই বিয়া পাতিলোঁ। আগতে যেতিয়া মই অকলশৰীয়া আছিলোঁ, দাদাহঁতে পঢ়ুৱাইছিলোঁ, খুৱাইছিল বুৱাইছিল। এতিয়া যেতিয়া দুজন হ'লোঁ, সিহঁতে চিধা চিধি কৈ দিছে আমি ভৰণ পোষণ দিব নোৱাৰিম বুলি। অজয়, তয়ো যে আৰু নহয়, এইবিলাক কি আৰম্ভ কৰিছ মানে তই? আচলতে তোৰ নিচিনা ভাই হ'লেই সকলোবিলাকে খুলি খুলি খাব। অকণমান কথাবিলাক বুজিবলৈ চেষ্টা কৰিবি। তোৰ ভৰিখনৰ কিবা এটা সমস্যাৰ কাৰণে তই ভালদৰে খোজকাঢ়িব নোৱাৰ, সেইবুলি সিহঁতে তোক বেলেগ কৰি দিব? ইমান সুবিধাবাদী মানুহ ভাল নহয় কিন্তু। তহঁতৰ ইমানবিলাক সা সম্পত্তি, এইবিলাক কি সিহঁতেহে পাব নেকি? 3টা ল'ৰা 3টাই সমানে পাব? তই এইবিলাক কি কথা কৈ আছ মানে? মই জানো খুৰা, মই নতুনকৈ আৰু ঘৰখনত একো অসুবিধাৰ সৃষ্টি কৰিবলৈ বিচৰা নাই। তাতকৈ আপুনি মোক কিবা এটা কামৰ ব্যৱস্থা কৰি দিয়ক খুৰা। কাম কৰাৰ বাহিৰে মোৰ আৰু বেলেগ একো ৰাস্তা নাই। তোৰতো ভৰিৰ সমস্যা, তই কি কাম কৰিবি? আপুনি চিন্তা কৰিব নালাগে খুৰা, মোৰ গাত বহুত শক্তি আছে। ভৰিখনে নোৱাৰিলেও মই হাত দুখনেৰে কৰিব পাৰিম। ঠিক আছে, তেতিয়াহ'লে তই কালিলৈ ৰাতিপুৱা সোনকালে আহিবি। ৰবিনে তোক কাম দেখুৱাই দিব বাৰু। বহুত বহুত ধন্যবাদ খুৰা। মই জানোৱেই আপুনি মোক কিবা এটা কামৰ ব্যৱস্থা কৰি দিবই। আপুনি বহুত ভাল খুৰা। কচোন, মাৰ ভালনে খবৰ? অঁ, ভালে আছে দিয়ক খুৰা। মায়াক মানে মই পঢ়াম,
তাই বহুত ইচ্ছা পঢ়া শুনা কৰিবলৈ ডাক্তৰ হ'বলৈ খুব ভাল ছাত্ৰী হিচাপেও তাই কিন্তু বহুত মেধাৱী আছিল তই যদি কষ্ট কৰি তাই কৰিবলৈ বিচৰাখিনি কৰি দিব পাৰ তেতিয়াহ'লে চাবি তোৰ এই দুখ কষ্ট তেতিয়াও নাথাকে তোৰ সকলো অভাৱেই দূৰ হৈ যাব তেতিয়া ঠিক আছে দে নহ'লে হ'ব খুৰা তেতিয়াহ'লে মই কালিলৈ ৰাতিপুৱা সোনকালে আহিম আহিবি হ'ব খুৰা মই যাওঁ যা লাহে লাহে যা হ'ব খুৰা খুৰী মনু তোমাক কথা এটা সোধোনে সোধা আকৌ তোমাক সকলোৱে অনাথ বুলি কিয় কয় ক'ত থাকেনো অনাথ কাক কয়নো যাৰ আপোন বুলিবলৈ কোনো নাই যাৰ মাক বাপেক নাই সিয়ে অনাথ নহ'লে তোমাৰ বহুত কষ্ট ন খুৰী তোমাৰ বহুত দুখ আগতে মোৰ বহুত দুখ আছিল এতিয়া মোৰ কোনো কষ্ট নাই তোমাৰ নিচিনা ইমান ধুনীয়া ছোৱালী এজনী পাইছোঁ মোৰ ভতিজা হিচাপে তাতে তোমাৰ অজয় খুৰাকো পাইছোঁ মোৰ সকলো কষ্ট দূৰ হৈ গৈছে মাজনী কি জানা খুৰী মাহঁতে খুৰাহঁতক একো দিব নিবিচাৰে কিন্তু খুৰাই মোৰ কাৰণে চিপছ লৈ আহে চকলেট লৈ আহে মুনু বৌ তই ইয়াত কি কৰি আছহি তোক মই চবতে বিচাৰি ফুৰিছোঁ তই ইয়াত আহি সোমাই আছহি কি কৰি আছ মানে ইয়াত খুৰীৰ লগত পঢ়ি আছোঁ মা জানা মা খুৰী কলেজতো পঢ়িছিল মই চব গম পালোঁ এইজনীয়ে মোৰ ছোৱালীজনীৰ ব্ৰেইনো মানে ৱাছ কৰিছে মায়া মোৰ ছোৱালীজনীক যাতে আৰু তুমি কেতিয়াও মাতিবলৈ চেষ্টা নকৰা আৰু মুনু তই যাতে আৰু কেতিয়াও ইয়ালৈ নাহ ইয়াত যদি আহ নহয় তোৰ ঠেং মই ভাঙি দিম বৌ আপুনি মোক যি গালি পাৰে পাৰক মই একো বেয়া নাপাওঁ প্লিজ মুনুক গালি নাপাৰিব তাই মোৰ ওচৰলৈ পঢ়িবলৈহে আহিছে তাইতো মোৰ নিজৰ ছোৱালীৰ দৰে এই অনাথজনীয়ে কি কৰে তই অনাথজনীয়ে আকৌ মোৰ ছোৱালীজনীক কিয় নিজৰ বুলি কবি মোৰ ছোৱালীজনী আকৌ তোৰ ছোৱালীৰ দৰে কেনেকৈ হ'ল ইমান যদি মা হ'বলৈ মন আছে নিজে মা হৈ দেখুওৱা আকৌ মোৰ ছোৱালীজনীৰ নিচিনা এজনী ছোৱালী জন্ম দি দেখুওৱা পাৰিবানে জন্ম দিব মা তুমিনো খুৰীক কিয় অনাথ বুলি কৈছা যোন অনাথ তাৰ মাক বাপেক কোনো নাথাকে খুৰীয়ে কষ্ট পায় নহয় মা প্লিজ নকবা আৰু এটা কথা ক'লে তোৰ মই মুখ ভাঙি দিম তই ইয়াৰ পৰা উঠি আহ বুলি কৈছোঁ উঠি আহ ব্ৰেইন ৱাছ কৰি পেলাইছে মোৰ ছোৱালীজনীক একোটা পঢ়িব শুনিব নালাগে ইয়াত ব'ল তোক কি আমি পঢ়োৱা নাই তই যে ইয়াত পঢ়িবলৈ আহিছ ব'ল বুলি কৈছোঁ নহয় তই মায়া তুমি কান্দি আছা তোমাৰ চকুত চকু পানী কিয় মায়া তুমি নাজানা নেকি এজনী অনাথ ছোৱালী চকুৰ চকু পানী কেতিয়াও শেষ নহয় বুলি মায়া মই তোমাৰ স্বামী তুমিয়ে যদি মোক কথাবিলাক লুকোৱা মোক নোকোৱা তেনেহ'লে কেনেকৈ হ'ব কোৱাচোন কি হৈছে মোৰ ওচৰলৈ মুনু আহিছিলে বৌয়ে আহি ইমান কথা কৈছে ইমান গালি পাৰিছে আৰু তাইক ইয়াৰ পৰা লৈ গৈছে তাইক মোক কোনোদিনাখনে মাতিবলৈ কোৱা নাই মই বোলে তাইৰ ব্ৰেইন ৱাছ কৰিছোঁ আৰু বহুত কিবা কিবি কৈছে তাইক মোৰ ওচৰলৈ আহিবলৈ দিয়া নাই তাই পঢ়িবলৈহে আহিছিলে মোৰ ওচৰলৈ সেইটো কথাৰ কাৰণে কান্দি আছিলা তুমি বৌয়ে মোক কিমান দিন কৈছে মই যাতে তাইৰ ওচৰলৈ নাযাওঁ তাইক নামাতো মই বোলে তাইৰ ওচৰলৈ গ'লে তাইৰো তেনেকুৱা হ'ব তাইৰ কাৰণে চকলেট দুটা আনিছিলোঁ তাইক দিবলৈ গৈছিলোঁ আৰু বৌয়ে কি কৈছে জানা যদি ইমানেই ল'ৰা ছোৱালী মৰম কৰিবলৈ মন গৈছে নিজেই তুলি ল চাও তোৰ জন্ম হয়নে নহয় এইবিলাক কথা মনত বহুত দুখ পাওঁ কিন্তু মই কেতিয়াও কান্দা নাই কাৰণ সকলোবিলাক মই ভগৱানৰ হাততে দি থৈ দিছোঁ ভগৱানে বিচাৰ কৰিব ভগৱানে এদিন ভালদৰে বিচাৰ কৰিব ভগৱানে সকলো দেখি আছে নহয় ক'ত গৈছিলা তুমি কাম কৰিবলৈ গৈছিলোঁ প্ৰফুল্ল খুৰাহঁতৰ ঘৰত খুৰাই কৈছিলে তই কেনেকৈ কাম কৰিবি কিন্তু মই খুৰাক কৈছোঁ খুৰা মোক যেনে তেনে হ'লেও কিবা এটা কাম বিচাৰি দিয়ক ঘৰখন চলিব লাগিব নহয় ভৰিখনে নোৱাৰিলেও মোৰ হাতকেইখনেই যথেষ্ট মোৰ গাত বহুত শক্তি আছে তুমি যে পঢ়া শুনা কৰিবা কিতাপ পত্ৰ লাগিব নহয় আৰু বয় বস্তু লাগিব কাম নকৰিলে ক'ৰ পৰা পাম কোৱা শুনা তুমি নোৱাৰিলে নাই মই ডাক্তৰ পঢ়াৰো এতিয়া আৰু ইচ্ছা নাই তুমি নোৱাৰিবা ইমান কষ্ট কৰিব তুমি ইমান অসুস্থ কেনেকৈ ইমান কষ্ট কৰিবা কোৱা মই পাৰিম তুমি খালি মোৰ কাষতে থাকিবা মই সকলো পাৰিম মই গোটেই জীৱনটো তোমাৰ ওচৰতে থাকিম মায়ে চাউল দালি আনি দিছে মই ভাত কেইটামান বহাওঁ কৰবা যোৱা
তৰকাৰীতে আলু দিম, আলু পিটিকা কৰি খাবা আৰু। ঠিক আছে, হ'ব দিয়া। মোৰ ভোক লাগিছে, যোৱা। অঁ যাওঁ, তুমি অকণমান আৰাম কৰি লোৱা। হ'ব। দাদা দাদা, মই জানিছিলোঁৱেই মই কষ্ট কৰা দেখিলে তহঁতে ৰৈ থাকিব নোৱাৰ, সেইকাৰণে আহিছ ন তহঁতে। আমি তোৰ কষ্ট দেখি অহা নাই ইয়ালৈ। তেনেহ'লে কিয় আহিছ? আমি কি কৰোঁ এই এলেকাটো সকলোৱে জানে। আমাৰ কি সন্মান নাই? আমাৰ ভাই হৈ তই লোকৰ ঘৰত কাম কৰিবলৈ আহিছ? মান সন্মান থাকিবনে আমাৰ? দাদা, তহঁত দুয়োটাই মিলি দেখোন মোক বেলেগ কৰি দিছিলি। এতিয়া মই কি কৰিম কচোন? নকৰিলেওতো নহয়। মায়াইও পঢ়া শুনা আৰম্ভ কৰি দিছে। হে পঢ়া শুনা, সেই অনাথজনীয়ে যি কৰিবলৈ দিয়ে তই তাকে কৰিবি নেকি? আমিতো পঢ়া শুনা কৰা নাই, আমি কি চলা নাই? এবেলা এসাঁজ খাবলৈ নাপায় সি ঘৈণীয়েকক ডাক্তৰ বনায়। কাম নাই আৰু। দাদা, আৰু একো কথা নাই, খালি তাক এটা কথাই কৈ দে, আৰু যাতে সি বেলেগৰ ঘৰত আৰু কাম কৰিবলৈ আহিব নোৱাৰে। সি যদি বেলেগৰ ঘৰত কাম কৰিবলৈ আহে আমাৰ মান সন্মান সকলো শেষ হৈ যাব। দাদা, তেতিয়াহ'লে মই কি কৰিম কচোন? তহঁত দুয়োটাই মিলি মোক কিবা এটা ব্যৱস্থা কৰি দে, যিটো কৰিলে তহঁতৰ মান সন্মান থাকে। কি কৰি দিব লাগে হা? কি কৰি দিব লাগে? আমিতো একো কৰি দিব নোৱাৰোঁ। ডাঙৰ দা, মাজুৱে কি কৈ চাচোন। মই কাম বন নকৰিলে বাৰু সংসাৰখন কেনেকৈ চলাম? পা মছলা, ডাঙৰৰ কথা নুশুনাৰ ফল পাইছ তই। একো কথাই আমাক নুসুধই তই। নিজৰ যি ইচ্ছা যায় তাকেই কৰ। ঐ যা, ইয়াৰ বস্তু বাহানিবিলাক সকলো মানুহৰ হাতত দি দে। ই আৰু কাম কৰিব নোৱাৰে। ৰখ দাদা। ডাঙৰ দা, এনেকুৱা নকৰিবি প্লিজ। বহুত কষ্ট কৰি এটা কামৰ যোগাৰ পাইছোঁ। প্লিজ এনেকুৱা নকৰিবি। মই তোৰ ভৰিত পৰিছোঁ। বহুত কষ্ট কৰি কামটো বিচাৰি উলিয়াইছোঁ। কাম নকৰিলে ঘৰখন নচলিব দাদা। প্লিজ দাদা, এনেকুৱা নকৰিবি। ঐ শুন, প্ৰফুল্ল খুৰাক কৈ দিবি আমাৰ ভাইক যাতে কোনো কামত নাৰাখে। মাজু দা, ব'ল ঘৰলৈ ব'ল। ব'ল, এতিয়াই ঘৰলৈ ব'ল। তই একো কাম কৰিব নোৱাৰ ইয়াত। ব'ল। হেৰা, শুনিছানে? তোমাৰ মনটো বেয়া নেকি? কিয় এনেকৈ মন মাৰি আছা তুমি? মোৰ চাগে ভাগ্যখনেই বেয়া। আজি প্ৰফুল্ল খুৰাহঁতৰ ঘৰত কাম কৰিবলৈ গৈছিলোঁ। তাৰ পাছতেই দাদাহঁত গৈছিলে, আৰু দাদাহঁতে কৈছে মই বোলে তাত কাম কৰিলে সিহঁতৰ সন্মান হানি হয়। সেইকাৰণে সিহঁতে কৈছে মই আৰু কাম কৰিব নালাগে। তেতিয়া তুমি কি ক'লা? কি ক'ম আৰু মই যদি কাম কৰিলে সিহঁতৰ সন্মান হানি হয়, তেতিয়াহ'লে মই সিহঁতক কৈছোঁ তহঁতে কিবা এটা কামৰ যোগাৰ কৰি দে। মইনো এইখন ভৰিৰে ক'ত কাম বিচাৰি যাম? তেতিয়া কি ক'লে সিহঁতে? সিহঁতে কাম বিচাৰি দিব। ওলোটাই আকৌ মুখে কৈছে আমি বোলে একো কাম বিচাৰি দিব নোৱাৰোঁ, তই নিজেই বিচাৰি ল। মই সিহঁতক কিমান ভৰি ধৰিলোঁ। প্ৰফুল্ল খুৰাহঁতৰ ঘৰতে মই কিবা এটা কাম বিচাৰি পাইছোঁ, ইয়াতে কৰিবলৈ দে। কিন্তু সিহঁতে নামানিলে। কিমান ক'লোঁ দাদা মোক কাম কৰিবলৈ দে, তেতিয়াহে মই সংসাৰখন চলাব পাৰিম, ঘৰখন চলাব পাৰিম। এতিয়াতো তোমাৰো পঢ়া শুনা খৰচ আছে, তুমি পঢ়িব লাগিব। মইতো তোমাক কৈছোঁ, মইনো পঢ়া শুনা কৰাৰ কি দৰকাৰ? জীৱনত কেতিয়াবা শুনিছা জানো দুখীয়া মানুহ ডাক্তৰ হোৱাটো? ডাক্তৰ পঢ়িলে কিমান পইচা লাগে জানা? ক'ত পাবা তুমি এইবিলাক? কিয় তেনেকৈ কৈছা? লাগিলে মোৰ ভাগৰ সকলোবিলাক বেছি দিম। তেতিয়াহ'লে সেইটোৱে কৰা। তোমাৰ প্ৰাপ্যটো তোমাক কিয় নিদিব আকৌ? নিজৰ মাটিখিনি থাকিলে তেতিয়া লোকৰ পৰা ইমান চলিব লগা নহয়। মাজুদা আৰু ডাঙৰ দা যিহে মোক যে সম্পত্তিৰ ভাগ দিব হ'ল, আৰু তাৰ আগতে সংসাৰ চলোৱাটো কিবা এটা ব্যৱস্থা কৰিব লাগিব। দেশত একো আইন কানুন নোহোৱা হৈ যোৱা নাই নহয়। মই এইবাৰ প্ৰতিবাদ কৰিবই লাগিব। ঠিকেই কৈছা। তুমি যিমান সহজ সৰল হ'বা সিহঁতে বেছি সুবিধা ল'ব, বেছি চল পাব। তুমি কিয় পঢ়া নাই আকৌ? যোৱা পঢ়াগৈ। শুনা, মোৰ মনত এটা আশা আছে। মই যদি ডাক্তৰ হ'ব পাৰোঁ, সকলোতকৈ আগতে মই তোমাৰ ভৰিখনহে ভাল কৰি ল'ম। যাৰ কাৰণে যিমান যি লাগে, যিমানেই কষ্ট নহওক, আগতীয়াকৈ মই তোমাৰ ভৰিখনৰ কথাহে চিন্তা কৰিম। হ'ব দিয়া, ঠিক আছে। আগতে তুমি ভালদৰে পঢ়া শুনা কৰা, ডাক্তৰ হোৱা, তাৰ পাছত মোক চিকিৎসা কৰিবা, হ'বনে? তুমি একো চিন্তা কৰিব নালাগে, তুমি খালি পঢ়া। মই তোমাক বহুত সহায় কৰিম। যোৱা, তুমি অকণমান পঢ়াগৈ। ঠিক আছে। হেৰি, শুনিছানে? কি হ'লনো? তুমি গমেই পোৱা নাই নেকি কিহৰ শব্দ হৈ আছে? কিহৰ শব্দনো? সৰু ভাইৰাই সেইজনীক ডাক্তৰ পঢ়াইছে। কিমান পঢ়িছে শুনা নাই? আজি প্ৰফুল্ল খুৰাহঁতৰ ঘৰত সি কাম কৰিবলৈ গৈছিল। মই আৰু মাজুৱে গৈ তাক লৈ আহিলোগৈ কাম কৰিব নালাগে বুলি। সি এনেকৈ কাম কৰিলে আমাৰ সন্মান হানি হ'ব বুলি।
সি এনেও লেঙুৰা, ভালদৰে খোজে কাঢ়িব নোৱাৰে। ঘৈণীয়েকক কেনেকৈ ডাক্তৰ বনাই দেখিম নহয় মই। লেঙুৰা হ'ল কি হ'ল? তোমাৰ ভাইৰাৰ সপোনবিলাক একেবাৰে আকাশৰ ওপৰত থকা ঘৈণীয়েকক একেবাৰে ডাক্তৰহে বনায়। তাই একো পঢ়া শুনা কৰিব নোৱাৰে। কেনেকৈ? তাই দেখোন পঢ়িয়ে আছে। মোৰ এটা বুদ্ধি আছে। তাইৰ হাতত যদি কিতাপ বহী একোৱেই নাথাকে, তাই পঢ়া শুনা কেনেকৈ কৰিব? তাইৰ বহী কিতাপ মই সকলো চুৰ কৰি আনিম। মই কেতিয়াও মানি নলওঁ তাই যে ডাক্তৰ হ'ব। তুমি এবাৰ নিজেই ভাবা, তাই শিক্ষিতা ছোৱালী, তাই আমাৰ ঘৰলৈ বোৱাৰী হৈ আহিছে। কেনেবাকৈ যদি তাই ডাক্তৰ হ'বলৈ পাৰে, আমাৰ সন্মান কেনেকৈ ৰাখিব? আমি দেখোন বহুত লাজ পাম। তাইৰ সন্মুখত দেখোন আমি থিয় হ'ব নোৱাৰিম। হয় দিয়া, একেবাৰে ঘৈণীয়েকক ডাক্তৰহে বনায়। অনাথ এজনীক বিয়া কৰাই আনিছে। এনেই মান সন্মান সকলো চেচ হৈ আছে সেই অনাথজনীক বিয়া পতাৰ কাৰণে। এতিয়া আকৌ ঘৈণীয়েকক সেই ডক্তৰ বনাবলৈ গৈছে। খাবলৈ নাপায় ডাক্তৰ হয়। মোৰ মাজে মাজে এনেকুৱা ভাৱ হয় মই যেন সিহঁতক চুলিত ধৰি গোটেই বাহিৰ কৰি দিম। কিন্তু তুমিতো নোৱাৰা। তুমিতো তাৰ নিজৰ ককাই। তোমাৰ বেয়া লাগে নহয় জানো? মাজনীকো তাৰ বিষয়ে একো এটা কথা ক'ব নোৱাৰি নহয়, দাং খাই উঠে। মৰা হৈও ভাল আছিল। মৰিলেও মৰক, তেতিয়া সেই মায়াজনী কেনেকৈ ডাক্তৰ হয়, কেনেকৈ এই ঘৰখনত থাকে আমিও চাই ল'ম। নমৰিও নহয়, মৰা হৈ ভাল পালোহেঁতেন। মাজুদা, তই? অজয়? অঁ, কি হ'ল দাদা? কি হ'ল মানে তহঁতৰ? এতিয়াতো তহঁতৰ একো অসুবিধা হ'ব নোৱাৰে। মই নাইট গাৰ্ডৰ কামহে কৰিছোঁ। ৰাতিটো কোনেও দেখা নাপায়। এতিয়াৰ পৰা আৰু মানুহৰ ঘৰত গৈ কাম নকৰোঁ দে। খুব মান সন্মান ৰাখিছে সি। বৰ ভাল কাম কৰিছে। আৰে, যিখন বজাৰত আমি কাম কৰোঁ, বিজনেছ কৰোঁ, তই সেইখন বজাৰত সেইটো ৰোডত তই নাইট গাৰ্ডৰ ডিউটি কৰিবলৈ আহিছ? লাজ নাপাৱ তই? মানুহৰ ঘৰত গৈ কাম কৰিলেও সমস্যা, আৰু নাইট গাৰ্ডৰ কাম কৰিলেও সমস্যা। তেনেহ'লে মই কি কৰি খাম ক? তহঁতৰ সকলোতে আপত্তি। তই যদি কিবা কাম কৰিব লাগে তেতিয়াহ'লে বাহিৰত গৈ কৰ। আমাৰ গাঁৱত তই একো কাম কৰিব নোৱাৰ। এইটো কথা খাটাং। মোৰ হাতততো টকা নাই। তহঁতে যদি টকা দিয় তেতিয়াহ'লে মই বাহিৰতে কিবা এটা বিজনেছ কৰিম। তোক টকা দিব লাগে? কিয় টকা দিম আমি হা? তোৰ হাতত পইচা নাই, ঘৈণীয়েৰক আকৌ ডাক্তৰ পঢ়াও। পকেটত নাই টকা, সি আকৌ বহুত ডাঙৰ ডাঙৰ সপোন দেখে। শুন, মায়াই বহুত মনোযোগেৰে পঢ়া শুনা কৰিছে। তহঁতে আশীৰ্বাদ কৰিবি। যদি ভগৱানে ইচ্ছা কৰে তেতিয়াহ'লে তাই নিশ্চয় ডাক্তৰ হ'ব পাৰিব। আশীৰ্বাদ দিব লাগে হা? আশীৰ্বাদ দিব লাগে আমি একো আশীৰ্বাদ দিবলৈ নাই। আৰু শুন, এইবিলাক কাম তই আমি থকা গাঁৱত কৰিব নোৱাৰ। যদি কিবা কৰিবলৈ মন আছে বাহিৰত যা, বাহিৰত গৈ কৰ। আৰু শুন, ইয়াত তই নিজৰ দাদা বুলি পৰিচয় নিদিলেও হ'ব। কি? দাদা, সেইবিলাক কথা নকবি। ভগৱানৰ নামত নকবি। তহঁতে যে মোক এইবিলাক কৰি আছ, তহঁতৰ বিবেক বুদ্ধি বোলা একো নাই। অকণমানো বেয়া নালাগে তহঁতৰ নিজৰ ভাইটোলৈ? মই কাম নকৰিলে ক'ৰ পৰা পইচা পাম, ক'ৰ পৰা খাম কচোন? ৰ, তোক এতিয়া কৰি আছো। অজিত। কওক দাদা। ইয়াৰ কাপোৰ কানি সকলো খুলি দে। এইযোৰ কাপোৰত আমাৰ সন্মানেই নাথাকিব। আমাৰ ভাইটিয়ে যদি নাইট গাৰ্ডৰ কাম কৰা বুলি আমাৰ বিজনেছৰ মানুহে যদি গম পায় তেতিয়াহ'লে বহুত লাজৰ কথা হ'ব। তই নাহিবি, এনেকুৱা নকৰিবি। এইযোৰ কাপোৰ খোলা। প্লিজ এনেকুৱা নকৰিবা। মই ক'ৰ পৰা খাম? কাপোৰ খোল বুলি কৈছো নহয়। সৰু বাবা, তই এবাৰ ক খালি, তোৰ এনেকুৱা অৱস্থা কোনে কৰিলে? কোনে মাৰিলে তোক কেনেকে? মোৰ ল'ৰাক মাৰিব আৰু মই বহি থাকিম? মা। অ' বাবা। মা, ভগৱানে বিচাৰ কৰিব আৰু তোমাৰ দুয়োটা ল'ৰাই দল বল লৈ মোৰ ওপৰত হাত উঠাইছে। কি? সিহঁতৰ ইমান সাহস? মোক মাৰিছে। মই বোলে নাইট গাৰ্ডৰ চাকৰি কৰিলে সিহঁতৰ মান সন্মান যাব, কাৰণ সিহঁতে সেইখন গাঁৱতে বিজনেছ কৰে। সেইকাৰণে সিহঁতে মোক ইমান অত্যাচাৰ কৰিছে। সেইটো কথা। নহ'লে মই কিবা এটা ব্যৱস্থা কৰিব লাগিব। তই কাম এটা কৰ, তই তোৰ ভাগটো সিহঁতক বিচাৰ। মা, সিহঁতে মোক ক'ত দিব? সিহঁতে মোক বহুত হিংসা কৰে মা। মায়া যদি এইখন ঘৰত থাকে তাইৰ আশা কেতিয়াও পূৰণ নহয়। তাই কেতিয়াও ডাক্তৰ হ'ব নোৱাৰে। তেতিয়াহ'লে কি কৰিবি তই? মা, আজি কি হৈছিলে জানে? মোৰ টেবুলত কিতাপ বহি একো নাই। কি?
অঁ মা, মোৰ বহি কিতাপ, মোৰ ইম্পৰ্টেঞ্চ পঢ়িবলগীয়া বস্তু একোৱেই নাই। তোৰ বহি কিতাপখিনি আকৌ কোনে দিব? কোনে দিব তুমি গম পোৱা নাই মা? কোনে নিছে মই জানো এটা। আমাৰ মাজু খুৰীয়ে নিছে। মাজু খুৰীয়ে সৰু খুৰীক কেতিয়াও ডাক্তৰ হ'বলৈ নিদিয়ে। সৰু, এতিয়াই বল, তই প্ৰতিবাদ কৰিব লাগিব। ক'ব লাগিব সিহঁতক, মাত মাতিব লাগিব। মাত মাতিব পাৰিলেহে, নহ'লে তোক সিহঁতে খুলি খুলি খাব। তই পাৰিবিনে নাই প্ৰতিবাদ কৰিবলৈ? মা, মই দুখীয়া, মোৰ পক্ষত কোনো কথা নকয়ও। তুমি যদি বিচাৰো বহোৱা, তেতিয়া চাবা তোমাৰ ডাঙৰ ল'ৰাকেইটাৰ কথাই ক'ব। সিহঁতকেইটাকে উচিত বুলি ক'ব। যদি মাটি বাৰীৰ কথা কয়, দাদাহঁতে মোক সেই অলাগতিয়াল মাটিখিনি দিব, যিখিনি মাটিত কোনো শস্যও নহয়, কোনো খেতি বাতি নহয়। মই সেইখিনি মাটি লৈ পেলাই কি কৰিম কোৱা মা? মই পাম জানো? তেতিয়াহ'লে তই কি কৰিবি? ক'লৈ যাবি অ' বাবা? মই এইখন ঘৰৰ পৰা গুচি যাম, আৰু গ'লে মোৰ কোনো শত্ৰু নাথাকিব, আৰু মায়ায়ো মনোযোগেৰে পঢ়া শুনা কৰিব পাৰিব। ইয়াত থাকিলে তাই একো কৰিব নোৱাৰে। শুনা, মই ডাক্তৰ হ'ব নিবিচাৰোঁ। নালাগে। নহয় অ' বোৱাৰী, অজয়ো অসুস্থ। জীৱনত কষ্ট কৰিলেহে পিছত তই ভাল ফল পাবি। তই নিজৰ আশাটোক কিয় এনেকৈ ভৰিৰে মোহাৰি পেলাবি আকৌ? অজয়, বল, তই সিহঁতৰ আগত এনেকৈ থিয় হৈ থাকিব লাগিব, যাতে সিহঁতে তোক ধমকি দি কথা ক'ব নোৱাৰে। পাৰিবিনে নাই? যেতিয়ালৈকে তই ভয় খাই থাকিবি, তেতিয়ালৈকে সিহঁতে চল পাই থাকিব। অঁ, পাৰিম মা। তুমি যদি ওচৰত থাকা, তুমি যদি মোক সাহস দিয়া, তেতিয়াহ'লে নিশ্চয় পাৰিম। শুন, আমাৰ সম্পৰ্কীয় মামা এটা আছে, তই সিহঁতৰ ঘৰতে থাকিবি। খুৰী, মোক তোমালোকৰ লগতে লৈ যোৱা। আমাৰ খুৰী বহুত ভাল। মুনু, তুমি আমাৰ লগত গুচি গ'লে তোমাৰ মা দেউতাক কোনে চাব কোৱা? আমি একেবাৰে নাযাওঁ নহয়, আকৌ আহিম, তোমাক লগ কৰিম। হ'ব খুৰী। মায়া, তুমি এতিয়া কাপোৰ কানি যি আছে সকলোবিলাক বান্ধি লোৱা। আমি ৰাতিপুৱাতে যামগৈ। হ'ব। মা, জীৱনত কেতিয়াও তোমাৰ অবিহনে থাকিয়ে পোৱা নাই, এতিয়া কি পাৰিম? অঁ, পাৰিব লাগিব। হ'ব দে, তই চিন্তা নকৰিবি। বেছি দূৰ নহয় নহয়, মনত পৰিলে মই তোক গৈ এবাৰ চাই আহিমগৈ। সকলো সময়তে মই ভগৱানক প্ৰাৰ্থনা কৰি থাকিম, তোৰ যাতে ভাল হয়, তই যাতে মনে বিচৰা সকলোবিলাক পাওঁ। হ'ব। মুনু, মনত পৰিলে আইতাৰ লগত যাবা, গৈ চাই আহিবা। হ'ব খুৰী। মায়া, মই ৰোগী চোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি পেলাইছোঁ। আজিৰ পৰা সপ্তাহত এদিন তুমি গাঁৱৰ মানুহৰ বেমাৰ চাবা। দুখীয়া মানুহৰ পৰা একো টকা পইচা নিবিচাৰিবা। ঠিক আছে, মই সেইটোৱে কৰিম। থেংক ইউ ছ' মাছ অজয়, তুমি মোক বহুত সহায় কৰিলা। আজি তোমাৰ কাৰণেই মোৰ সপোনটো পূৰণ হ'ল। এতিয়া মই সকলো তোমাৰ মতেই কৰিম। তুমিও বহুত কষ্ট কৰিছা, বহুত পঢ়িছা, সেইকাৰণে আজি তুমি তোমাৰ কষ্টৰ ফল পাইছা। সন্মানীয় মানুহক সন্মান দিব লাগে। তুমি ডাক্তৰ, ধৰি লোৱা মই কম্পাউণ্ডাৰ, মই তোমাৰ লগতেই থাকিম। আহকচোন এজন এজনকৈ সকলোৰে সমস্যাবিলাক কওক আহি। খুৰী, কওকচোন আপোনাৰ কিহৰ সমস্যা? মোৰ আইজনীও, মোৰ প্ৰেছাৰ, বহুত মূৰ ঘূৰাই। কেতিয়াৰ পৰা এই সমস্যা? এবছৰৰ পৰা হৈ আছে। প্ৰেছাৰটো এবাৰ বাঢ়ে, এবাৰ কমে, তেনেকেই থাকে। মুঠতে বহুত অশান্তি। হয়, মই ঔষধখিনি লিখি দিম, আপুনি তেনেকেই খাব। বৌ, অঁ মায়া, মই তোমাৰ হতভাগিনী বৌ। মায়া, ঘৰত বহুত ডাঙৰ বিপদ হৈছে। ডাক্তৰ বিচাৰি ফুৰিছোঁ, ডাক্তৰ পোৱা নাই। কি হৈছে বৌ? কাৰ কি হৈছে? অজয়, তোমাৰ ডাঙৰ দাদাৰ ষ্ট্ৰক কৰিছে। ভণ্টিও, তুমি মোক বচোৱা, দাদাইৰক বচোৱা, নহ'লে মৰি যাব এতিয়া। মই তোমাক হাত জোৰ কৰিছোঁ। হস্পিটেলত ভৰ্তি কৰালে হ'ল দেখোন, ইয়াত বহুত ৰোগী আছে। মই এতিয়া ৰোগীসকলক এৰি পেলাই যাব নোৱাৰোঁ নহয়। মই কি কৰিম কোৱাচোন বৌ? মায়াও, দাদাৰক যে হস্পিটেলত লৈ যাব পাৰিম, সেয়া মোৰ সামৰ্থ নাই অ'। তোমাৰ দাদা ব্যৱসায়ত লষ্ট হৈ সকলো হেৰুৱাই পেলাইছে। খাবলৈ ভাত নাই, কেনেকৈ হস্পিটেলত লৈ যাম কোৱাচোন? অজয়, তুমিতো নিজৰ ভায়েক, তুমিয়ে মায়াক বুজোৱাচোন। এইখিনি সময়ত তেখেতৰ ওচৰত যোৱাটো বহুত জৰুৰী।
মায়া ব'লা না দাদাৰ ওচৰলৈ যাওঁ তুমি ৰোগীক পাছতো চাব পাৰিবা মোক সৰুতে দাদাই বহুত কষ্ট কৰি ডাঙৰ কৰিছে সিহঁতে যদি মোক নপঢ়ুৱালেহেঁতেন মই পঢ়িবই নাপালোঁ হয় মোক কান্ধত উঠাই উঠাই স্কুললৈ লৈ গৈছিল মোৰ মনতে আছে মায়া আজি সেইটো ককাই বিচনাত পৰি আছে এইখিনি সময় যদি মই তাক সহায় নকৰোঁ মই নিজকে ক্ষমা কৰিব নোৱাৰিম মই জানো ডাঙৰ দা আৰু বৌহঁতে তোমাৰ লগত বহুত অন্যায় কৰিছে কিন্তু এইখিনি সময়ত তুমি দাদাৰ ওচৰলৈ ব'লা সকলোবিলাক পাহৰি ব'লা মই তোমাৰ ভৰিত পৰিছোঁ মায়া মোৰ মানুহজনক বচোৱা আমি তোমাৰ লগত বহুত অন্যায় কৰিছোঁ বহুত বেয়া ব্যৱহাৰ কৰিছোঁ তুমি যে ক্ষমা কৰি দিবা সেইখিনি যোগ্যই নহয় তথাপিও মই তোমাক ক্ষমা মাগিছোঁ পাৰিলে মোক ক্ষমা কৰি দিয়া তোমাক কৰা অন্যায়ৰ ফল আমি হাতে হাতে পাইছোঁ মোৰ শিৰৰ সেন্দুৰকণ মই হেৰুৱাবলৈ নিবিচাৰোঁ তেখেতক মই হেৰুৱাব নিবিচাৰোঁ প্লিজ ব'লা মায়া হ'ব বৌ মোক ভৰি ধৰিব নালাগে মই যাম আগতে অনাথ আছিলোঁতো মই দুখ কষ্ট বুজি পাওঁ বহুত লাজ পাইছোঁ আমি যিজনী ছোৱালীক হাঁহিছিলোঁ আজি সেইজনী ছোৱালী ডাক্তৰ হৈ আমাক বচাব লগা হৈছে মই জানিছিলোঁৱে মায়া তুমি সকলোবিলাক পাহৰি যাবা আৰু সকলোবিলাক পাহৰি মোৰ দাদাৰ ওচৰলৈ যাবা বুলি খুৰা আমি আহি আছোঁ ৰ'ব তেখেতক দেখুৱাই কৰি আমি আপোনালোকক চাম আহি এঘণ্টামান ধৈৰ্য ধৰক ঠিক আছে হ'ব দিয়া যোৱা তেখেতৰ যদি ইমান ইমাৰ্জেঞ্চি তেতিয়াহ'লে আগতীয়াকৈ চাই আহা মোক বচোৱা মা কিয় কি কৰিলি তই মই ড্ৰাগছ সৰবৰাহ কৰিছিলোঁ তোৰ কি পইচা নাছিলে তই যে এইবিলাক কামত ধৰিলি হোৱাই নাই নেকি সোনকালে বল ছাৰ প্লিজ মোৰ মানুহজনক বচাওক ক্ষমা কৰি দিয়ক ক্ষমাৰ কথা আহি নপৰে সি ভুল কৰা নাই নহয় এটা জঘন্য অপৰাধ কৰিছে কি হৈছে অজয় বোৱাৰী আপুনি আপোনাৰ ই কোন হয় মোৰ মাজুদা হয় চি আপোনাৰ দাদা হয় এনেকুৱা কাম কৰে ড্ৰাগছ সৰবৰাহ কৰিছে কি মোৰ দোকানৰ অৱস্থা বহুত বেয়া হৈ গৈছিল মই চলিব নোৱাৰা হৈ গৈছিলোঁ সেইকাৰণে মই সেই 2 নম্বৰ ৰাস্তাটো উলিয়াইছিলোঁ আৰু নকৰোঁ মই প্লিজ মোক ক্ষমা কৰি দিয়ক মাক চলাব লাগে ঘৰ চলাব লাগে এই ভনীয়েকক বিয়া দিব লগা হৈছে জমা টকা সকলোখিনি খৰচ এতিয়া হাতত 1 টকাও বুলিব নাই ভাইটি আমাক সহায় কৰা আমি বৰ বিপদত পৰিছোঁ অজয় কি কৰিব হা অপৰাধ কৰিছে যেতিয়া অপৰাধীক লৈ শাস্তি দিয়াটোৱেই ভাল হ'ব ছাৰ লৈ যাওক মা তুমি মোৰ কথা এনেকৈ ক'বলৈ পাৰিছা মই তোমাৰ ল'ৰা হয় কিন্তু ল'ৰা হয় তই কেনেকুৱা কাম কৰিছ কি কৈছা মা আমাৰ মাজুদাক পুলিচে ধৰি লৈ যাব আৰু তুমি চাই থাকিবা শুনকচোন প্ৰথমবাৰৰ কাৰণে আপুনি দাদাক এৰি দিয়ক যিমান পইচা লাগে মই দিম মানে তেখেতে অভাৱত পৰিহে তেনেকুৱা কৰিছিলে মইতো আপোনাক ভালদৰে চিনি পাওঁ আপুনি কেনেকুৱা মানুহ কিন্তু আপোনাৰ দাদা হৈ এনেকুৱা কাম কৰিব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ কিন্তু এই কথাটো আমাৰ ওপৰৰ কমিশ্যনাৰবিলাকে সকলোৱে গম পাই গৈছে 5 লাখ টকা লাগিব ঠিক আছে হ'ব বাৰু কি হ'ব বাৰু কি কৈছা তুমি 5 লাখ টকাৰ কথা কৈছে 5 লাখ টকা আছে তোমাৰ হাতত অপৰাধ কৰিছে যেতিয়া সেইখিনিতো শাস্তি পাবই লাগিব মই তোমাক সাহায্য কৰিছোঁ মায়া তুমি যি কোৱা বাৰু মোৰ যে মাজুদাক পুলিচে ধৰি লৈ যাব মোৰ মনটোৱে একেবাৰে মানি ল'ব পৰা নাই মা কিবা এটা কোৱা না কি কম মই হা সি তোৰ লগত কি কৰিছিলে তোৰ মনত নাই মাজুদাই অপৰাধ কৰিছে ভুল কৰিছে সেইটো বাৰু মানিছোঁ কিন্তু মোৰ চকুৰ সন্মুখতে মোৰ নিজৰ দাদাক পুলিচে ধৰি লৈ যাব সেইটো জানো মই সহ্য কৰিব পাৰিম মা মই যদি তাক একো সহায় কৰিব নোৱাৰোঁ মইনো কিহৰ তেজৰ ভাই হ'লোঁ মোৰ চকুৰ সন্মুখত এনেকুৱা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ মায়া মই জানো তোমাৰ লগত পইচা নাই কিন্তু তোমাৰ ওচৰতো সোণৰ গহনাখিনি আছে সেইখিনিকে বেছি দিয়া ভাইটি ভগৱানেতো তোমাক সকলো দিছে ইচ্ছা কৰিলে তুমি এই সোণৰ গহনা আকৌ কিনি ল'ব পাৰিবা কিন্তু এই মুহূৰ্তত এই বিপদটো বচাই দিয়া মোৰ মাজুদাক পুলিচে ধৰি লৈ যাব সেইটো মই কেতিয়াও সহিব নোৱাৰোঁ কোনোবাই যদি মোক লেঙৰা বুলি কৈছিল তেতিয়া এই মাজু ভাইটিক কি বুলি কৈছিল জানো একদম চুপ থাক মোৰ যদি ভাইটিক কোনোবাই লেঙৰা বুলি কয় নহয়
ভৰি ভাঙি দিম। সেইটো দাদাক যদি মোৰ চকুৰ সন্মুখতে জেললৈ লৈ যায় মই কেনেকৈ থাকিম কোৱা? মায়া, মই তোমাৰ স্বামী হৈও মই তোমাৰ ভৰিত ধৰিছোঁ। মোৰ মাজুদাক বচোৱা। ডাঙৰ দাগটো চিকিৎসা কৰিলে, এতিয়া মাজুদাক সহায় কৰা। মই তোমাক কেতিয়াও একো নিবিচাৰোঁ মায়া। কি কথা কৈছা তুমি হা? তুমি মোৰ ভৰিত কিয় ধৰিছা? এনেকুৱা কথা আছে নেকি যে মই তোমাৰ কথা কোনোদিনাখনে শুনা নাই বুলি? ভৰিত কিয় ধৰিব লাগে? মই তোমাৰ সকলো কথাই শুনিবলৈ ৰাজি আছো। আজি যে মই ডাক্তৰ হৈছো তোমাৰ নিচিনা এজন ভাল স্বামী পোৱাৰ কাৰণে। মই তোমাৰ সকলো কথাই শুনিম। মোৰ সকলো গহনা বিক্ৰী কৰি মাজুদাক বচাম, পইচা দিম। মা শুনিছা মায়াই কি কৈছে? তাইৰ গহনাখিনি বেচি দিব, গহনা বিক্ৰী কৰি পইচা দিব। আমাৰ মাজুদাক পুলিচে ধৰি নিনিয়ে। ছাৰ, পইচাখিনি ক'ত কেনেকৈ দিব লাগে ক'ব। আপোনালোকে কালিলৈ থানালৈ যাব, তাতে সকলো ক্লিয়াৰ হৈ যাব। হ'ব ছাৰ, মই যাম। ঠিক আছে, মই যাওঁ। হয় ছাৰ। চা তহঁতে, ভাই কি বস্তু? এই ভাইটোক তহঁতে এদিন ঘৰৰ পৰা বাহিৰ কৰি দিছিলি, বুজা বুলি ভাবিছিলি তহঁতে। সেই ভাইৰে আজি তহঁতক উদ্ধাৰ কৰিছে। কি চাইছ? ক্ষমা খোজ থাক। ভাইটি, মই বৌ হৈ আজি তোমাৰ ভৰিত ধৰিছো। কি কৰিছা বৌ? একো নহয় ভাইটি। আৰু মায়া, তুমি মোক ক্ষমা কৰি দিবা। আমি তোমালোকৰ লগত বহুত অন্যায় কৰিলো। অঁ ভাইটি, আজি তই মোৰ কাৰণে যিখিনি কৰিলি, তোৰ ঠাইত যদি মই হোৱা হ'লে ময়ো চাগে তেনেকুৱা কৰিব নোৱাৰিলোঁ হয়। আচলতে তই এজন মহান ব্যক্তি, তই বহুত ভাল মানুহ। বিনা অপৰাধত তোক মই ইমান বেয়াকৈ কৈছিলোঁ, ইমান অপমান কৰিছিলোঁ। মোক ক্ষমা কৰি দিয়া ভাইটি, তুমিও মোক ক্ষমা কৰি দিয়া। হ'ব দাদা।